নমস্কাৰ স্বাগতম জনাইছো এগৰাকী শিক্ষাৰ্থী সফল হ'বলৈ আসলতে ৰোড ম্যাপ অফ সাকসেস পাৰো কি শিক্ষাৰ্থীয়ে কি ধৰণে সফলতা লাভ কৰিব পাৰে আৰু তাত এখন শিক্ষা প্ৰতিষ্ঠানৰ কি ধৰণৰ ভূমিকা থাকে সেই বিষয়ে আজিৰ বিশেষ অনুষ্ঠানত আলোচনা কৰিম মোৰ হৈতে কেবাগৰাকীও বিশিষ্ট অতিথি আছে কেবাগৰাকীও তেনেকুৱা টপাৰ শিক্ষাৰ্থী আছে আমি তেওঁলোকৰ সাকসেস মন্ত্ৰ জানিবলৈ যত্ন কৰিম স্বাগতম জনাইছো এই বিশেষ অনুষ্ঠানটিলে আৰু কৈছে যে কেবাগৰাকীও মোৰ হৈতে এনে শিক্ষাৰ্থী আছে যিসকলে সফলতা বা সুনাম কঢ়িয়াই আনিছে নিজৰ পিতৃ-মাতৃ নিজৰ স্কুলখনলৈ বিদ্যালয়খনলৈ আৰু সেই শিক্ষাৰ্থী কেইগৰাকী হৈছে NPS স্কুলৰ আৰু আপোনালোকক আটাইকেইগৰাকীকে স্বাগতম জনাইছো মই চিনাকি কৰাই দিবলৈ বিচাৰিছো আজি অনুষ্ঠানত আমাৰ হৈতে আছে জেন দাস ডাঙৰীয়া তেখেত হৈছে প্ৰতিষ্ঠাপক অধ্যক্ষ NPS স্কুল স্বাগতম জনাইছো আপোনাক আৰু এই মুহূৰ্তত তিনিগৰাকীকৈ টপাৰ আছে মোৰ হৈতে সুস্মিতা তালুকদাৰ তেখেত এগৰাকী টপাৰ দ্বাদশ শ্ৰেণীত তেওঁ খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছে NPS ৰ টপাৰ আৰু লগতে আছে আৰিত্ৰ পল অৱশ্যে ক্লাছ 10 ৰ টপাৰ তেখেতে দশম শ্ৰেণীত তেখেতে সুনাম কঢ়িয়াই আনিছে স্কুলৰ ভিতৰত আৰু লগতে আছে আমাৰ হৈতে য়াশিকা জেনেও দ্বাদশ শ্ৰেণীত খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে পিতৃ-মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিছে মই যেহেতু কৈছো যে NPS ৰ এই আটাইকেইগৰাকী শিক্ষাৰ্থী আৰু মই ছাৰ আছে মই তেখেতৰ পৰা কথাখিনি জানিবলৈ যত্ন কৰিম প্ৰথমে শিক্ষাৰ্থীৰ পৰা আসলতে জানিবলৈ যত্ন কৰিম সুস্মিতা তালুকদাৰ সুস্মিতাৰ সাকসেস মন্ত্ৰ কি ধৰণে সফল হ'ল সুস্মিতা কি ধৰণে পঢ়িছিল সাকসেস মন্ত্ৰ কি First of all, I would like to express my sincere gratitude to the authorities and faculty of NPS International School who ensured that I get the best environment to study. আৰু মই প্ৰথমে মোৰ সাকসেস মন্ত্ৰৰ কথা ক'ব খুজিছো যে মই ৰেগুলাৰ ষ্টাডিজ কৰিছিলো আৰু মই বিশেষকৈ কনসেপ্টছ ক্লিয়াৰ কৰাৰ ওপৰত বেছি ফোকাস কৰিছিলো আৰু কিবা যদি ক্লিয়াৰ নহয় তেতিয়া মই মাইন্ড মেপছ বনাইছিলো আৰু আগৰ পৰাই ভালদৰে পঢ়ি আহিছিলো পিছলৈ যেন মই আৰু ইমান ষ্ট্ৰেছ ল'ব নালাগে মই কনসেপ্ট ক্লিয়াৰ ওপৰত বেছি ফোকাস কৰি পঢ়িছো মানে আগৰ পৰা পঢ়া মানে কিমান আগৰ পৰা একদম পুৰা সেশনৰ বিগিনিং অফ দিস সেশন কিমান থৰলি পঢ়িব লাগে এনেকুৱা সাকসেস হ'বলৈ ৰেগুলাৰ ষ্টাডি লাগিব আগৰ পৰা বহুত ভালদৰে পঢ়ি আহিব লাগিব নিজৰ কনসেপ্টবোৰ সদায় ক্লিয়াৰ ৰাখিব লাগিব আৰু প্ৰবলেম হলে মাইন্ড মেপ বনাই ল'ব লাগে হেনেকে পঢ়ি গলে পিছলে এক্সামৰ আগত ৰিভিজনৰ কাৰণে বহুত টাইম পায় মই পুনৰ আহিম কেইটামান আৰু প্ৰশ্ন আছে যেহেতু টপাৰ তেওঁ কিন্তু মই এতিয়া জেন দাস ডাঙৰীয়াৰ ওচৰলৈ আহিছো খুব ভাল খবৰ যে আপোনালোকক চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বিদ্যালয়খনলৈ 5 লাখ টকা আগবঢ়োৱা হৈছে হিয়া নিশ্চয়কৈ এটা ভাল খবৰ বা এটা আপোনালোকৰ বিদ্যালয়খনৰ বাবে এটা বিশেষ স্বীকৃতি এটা তাৰ বিষয়ে অকণমান আৰু জানিবলৈ বিচাৰিছো হয় আমি 2015 ৰাজীৱ গান্ধী নেশ্যনেল কোৱালিটি এৱাৰ্ড ভাৰত চৰকাৰৰ কনজিউমাৰ এফেয়াৰ যেটো BIS ট্ৰেডমাৰ্ক যেটো আমাৰ কোম্পানীবোৰক দিয়ে BIS ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড তেখেতসকলৰ তিনিটা ডিপাৰ্টমেণ্ট যেটো স্মল স্কেল ইণ্ডাষ্ট্ৰিজ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ আৰু মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰিজ 17টা কৰি এৱাৰ্ড থাকে 17টা এৱাৰ্ডৰ ভিতৰত যেটো টপ এৱাৰ্ড তিনিটা মিনিষ্ট্ৰি যেটো টপ এৱাৰ্ড সেই এৱাৰ্ডটো আমি পাবলৈ সক্ষম হৈছো সেইটো এৱাৰ্ড হ'ল বেষ্ট অফ অল এৱাৰ্ড এইটো আমাৰ অলৰেডি স্ক্ৰীনত আছেই আৰু তুমি সাৰ্টিফিকেটখন দেখুৱাই দিয়া আছেই গতিকে এই এৱাৰ্ডটো আমি যেটো পাইছো নিশ্চয় ভাৰতৰ ভিতৰত কোনো স্কুলে আজিলৈকে পোৱা নাই NPS একমাত্ৰ স্কুল যেটো টপ বেষ্ট অফ অল এৱাৰ্ড টপ এৱাৰ্ডটো পাইছে কাৰণ অসমলৈ এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো এৱাৰ্ড অহা নাই আৰু ইয়াৰ আমাৰ লগতে আমি এখন দিল্লীৰ ৰেয়ান ইণ্টাৰনেশ্যনেল স্কুল তেখেতসকলে এটা কমপ্লিমেণ্টাৰী এৱাৰ্ড পাইছিল আমি কিন্তু টপ এৱাৰ্ডটো পাইছোঁ যিটো আমাৰ মানে পদ্মবিভূষণ লেভেলৰ এৱাৰ্ড ভাৰত চৰকাৰৰ এইটো ৰাজীৱ গান্ধী নামেৰে নামকৰণ কৰা হৈছে আৰু এইটো আমি 2015ত পাইছোঁ এই পাৱাৰ মেইন যিটো কি পইণ্ট আছিলে আমি আমাৰ স্কুলত এটা আমি কোৰ ভেলু 5টা আমি পিলাৰৰ থ্ৰুদি আমি যেটো ফ্ৰেমিং একাডেমিক প্লেনিং এটা কৰিছিল ষ্ট্ৰাকচাৰেল প্ল্যান আমাৰ ল'ৰা-ছোৱালীবোৰক কেনেকৈ আগবঢ়াই লৈ যাম বা কেনেকৈ তাত হেল্প কৰিম এই বিষয়ে মই পিছৰ পৰ্যায়ত মই কম ঠিক আছে আমি আৰু অকণমান জানিম আপোনাৰ পৰা Yashika would like to know from you that you have topped the commerce stream right so congratulations for that at the beginning and why did you just why did you decide to take admission in NPS school you must have something in mind right and like what differences have you found in the school as compared to the other schools you have studied or like your friends study yeah like NPS is a very well known and reputed educational institutions
And I have seen a lot of advertisements and like in hoardings in televisions as well about its excellence in academics as well as co-curricular activities. And I also like wish to achieve that target of like excelling in academics. Like it is my, like I can do well in that. And after joining NPS, I realized that yes, I can do it, I can achieve the target, because the environment we had there was unbelievable. Like there is a competitive environment, like which is आपको very लगा much कि necessary. बहुत सारे differences है. हाँ, that is there. Like the main should be competition should be there. That's why we can able to like achieve our target also. Like here teachers focus on everybody, like each and every student, so that everybody is good in studies. So we have a lot of competitions there, so that we can like do better than that. Always we have that aim of achieving more and more and more grades like that. ओके तो आपने अपने पेरेंट्स को बताया था, जैसे कि आपको मालूम चला कि हाँ यहाँ ऐसे ऐसे पढ़ाया जाता है, तो आपने अपने पेरेंट्स को बताया होगा कि मुझे यहाँ पे एडमिशन लेना है, मुझे यहाँ पढ़ना है, ऐसे बताया होगा? Yes, I told them and they were like, okay, you at least give the admission form. And when I went there, like I was like, no, I need to get admission here only, just that's it. I want here and I'll get here Are you admission. happy today that you have Yeah. achieved this success? Definitely happy. Like I have got the best result I can get, and it's like I have achieved my target, and so I am literally happy that like studying in NPS is worth the price and time, literally. ওকে থ্যাংক ইউ মই পুনৰ যাম আপোনাৰ ওচৰলৈ যিহেতু তেখেতে খুব ইণ্টাৰেষ্টিং কথা কিছুমান কৈছে ডিফাৰেঞ্চেছৰ কথা কিছুমান কৈছে কি সেই ধৰণৰ ডিফাৰেঞ্চ এইখিনি কথা জানিম আৰিত্ৰা পল এজ এ টপাৰ আৰু তেখেতে 10ম শ্ৰেণীত তেখেতে টপ কৰিবলৈ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে NPSত এতিয়া ডিড ইউ জাষ্ট এক্সপেক্ট দিছ টু হ্যাপেন ভাবি আছিলে নে আৰিত্ৰাই মনত যে মই এইখিনি এচিভমেণ্ট মই কৰিবলৈ পাৰিম মই এইখিনি মাৰ্কছ পাম আৰু কি ধৰণৰ প্ৰেছাৰ থাকে এজন ষ্টুডেণ্টৰ ওপৰত যে yes, I have to do my best, I have to give my best there. Talking about expectations, yeah, I really expected good results, and if I talk about pressure, I would say there was a pressure from my side that I have to improve my skills. So basically I wanted to do better each day. So with every exam that the school took, I was able to identify my mistakes and I was able to improve them. My parents had put in a lot of pressure. They were after me all the time. They told me how I should study. My mother, my father helped me a lot. And moreover, as I have told, the exams provide a better way to know myself. So I was able to understand what are the mistakes which I was doing, and then I was able to improve and get the results. Aritra, ketia target set kori loisile? No, I have to do this, I have to achieve this. Right Like, from the beginning of the session, or like? It was early on. I would say like it was from class 8 itself. Yeah, when I took up the coaching in school. Since then, I had a target in mind that I had to do well in this competitive exams and the boards as well. মই জাষ্ট আগৰি আপোনাক সুধিবলৈ বিচাৰিম যে তেওঁ কৈছে যে আমরা টাৰ্গেট এটা সেট কৰি লৈছিলে তিনিগৰাকীৰ মুখত মই সেইখিনি কথা অনুমান কৰিব পাৰিছো সেই টাৰ্গেটটো সেট কৰি লোৱা আৰু থৰলি এটা লেসন হ বা গোটেই টেক্সট বুকখন পঢ়াটো কিমান জৰুৰী আচলতে চাওক এতিয়া টেক্সট বুক তো লাগিব CBSE টেক্সট বুক লাগিব টাৰ্গেট লাগিব যেনেকৈ চাওক এটা ইনষ্টিটিউচন আমাৰ যেটো আমি ভিজন মিছন আমি 2009 তে সেট কৰি লৈছিলো যেটো আমি কোৰ ভ্যালুৰ কথা অলৰেডি কৈছো মই মোৰ স্লাইডটো দেখুৱা নাই কাৰণে মই তো পিছৰ পৰ্যায়লৈ আহিম গতিকে ষ্টুডেণ্টৰ এটা ভিজন মিছন লাগিব তাৰ গোল এটা লাগিব প্ৰথম তেখেতসকলৰ ক্লাছ 10 বা ক্লাছ 12 বৰ্ডৰ এটা টাৰ্গেট ফিক্স কৰি ল'ব লাগিব আৰু আমি ক্লাছত প্ৰত্যেকটো এক্সামতে এটা টাৰ্গেট ফিক্স কৰি দিছিলো আৰু সেই টাৰ্গেটটো পাবলৈ মানে ক্যালিপাৰ্স হয় ইন্টেলিজেন্স ওয়াইজ যদি আমি লৰাজনৰ IQ লেভেলটো কম হয় তেতিয়ালে আমি কম লেভেলৰ টাৰ্গেট ফিক্স কৰি দিওঁ তেতিয়া সেই পৰ্যায় আমি যিবোৰ এক্সাম পাতো এক্সামবোৰত তেখেতলোকে সেই টাৰ্গেটটো ফুলফিল কৰিব নোৱাৰে আমি কাউন্সেলিং কৰো পেৰেন্টছক মাতি আনি কাউন্সেলিং কৰো গতিকে তেতিয়া সিহঁতে পঢ়িবলৈ বাধ্য হৈ যায় আৰু এনেকুৱা এটা সাৰ্কুল আমি কন্টিনিউয়াসলি চলাই থাকো দ্বিতীয় পৰ্যায়তে আমাৰ যেটো ষ্টুডেণ্টখিনি কৈ আছে আগৰ পৰা মানে আমি ক্লাছ 10 আৰু 12 সেশনটো আমি জেনেৰেলি CBSE মতে এপ্ৰিলৰ পৰা মাৰ্চ হয় কিন্তু আমি মাৰ্চৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰো এমাহ আগত ষ্টাৰ্ট কৰি যেন কোৰ্সটো এমাহ আগত কমপ্লিট হৈ যায় আৰু লছলিখিনি সাফিসিয়েন্ট মানে বেছি সময় পায় যেন ৰিভিজন কৰাৰ কাৰণে বা ডাউট ক্লিয়াৰ কৰাৰ কাৰণে গতিকে সেই ষ্ট্ৰেটেজিলৈ আমি 2009 পৰা প্ল্যান কৰি আছো আৰু তাৰ ফলত এইটো ৰিজাল্টটো আমাৰ আহি আছে সুস্মিতা এতিয়া
কি কৰিবা এতিয়া এইম ইন লাইফ কি আৰু লগতে নিশ্চয়কৈ তোমাক চাই আৰু তোমাৰ যিসকল জুনিয়ৰ আছে চাই একোগৰাকী জুনিয়ৰে যে হয় তেখেতে সুস্মিতা বাই এইখিনি মাৰ্কছ পাইছে মই নিশ্চয়কৈ পাবলৈ সক্ষম হ'ম তো এতিয়া এইম ইন লাইফ কি আৰু সেই এডভাইচটো পৰামৰ্শটো কি হ'ব তোমাৰ যিসকল জুনিয়ৰ্ছ আছে স্কুলত প্ৰথমে মই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত গ্ৰেজুৱেশ্যন কৰিম তাৰ মাজেৰে মই UPSC কোচিঙো ল'ম আৰু মই দেশৰ এডমিনিষ্ট্ৰেশ্যন চলাবলৈ মোৰ লক্ষ্য ৰাখিছোঁ কাৰণ আমাৰ দেশত বিভিন্ন সমস্যা চলি আহিছে মই কিছু সমাধান কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰিম যদি ভৱিষ্যতে মই চিভিল সাৰ্ভিস এক্সামিনেশ্যন ক্ৰেক কৰোঁ আৰু তাৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ হৈ গৈছে নিশ্চয় প্ৰিপাৰেশ্যন আমাৰ স্কুলত মানে workshop conduct কৰে আমি ক্লাছ 8 মানৰ পৰাই মই workshopবোৰ এটেন্ড কৰিছোঁ য'ত আমাক ডিৰেক্টৰ ছাৰে মোটিভেশ্যনেল ভিডিঅ'জ দেখায় অফ সাকসেসফুল পাৰ্সনছ IAS হওক IPS দেন সেইবোৰলৈ বহুত মোটিভেট হৈছোঁ কি কৰিবই লাগিব বুলি আৰু ইনস্পায়াৰ হৈছোঁ বহুতখিনিয়ে আৰু ইভেন চিভিল সাৰ্ভিসৰ টিপছ দিয়ে সেইটো ভিডিঅ'ত বহুত ইনস্পায়াৰ হ'লোঁ সেইধৰণে আগবাঢ়িছে ছাত্ৰীগৰাকী সুস্মিতাৰ লগতে আৰিত্ৰা ইণ্টিগ্ৰেটেড কোচিঙৰ কথা মই সুধিবলৈ বিচাৰিম ছাৰক মই সুধিছোঁ ইণ্টিগ্ৰেটেড কোচিং কি ধৰণৰ ব্যৱস্থাটো তাৰ সেই ৰোলটো কি থাকে ইণ্টিগ্ৰেটেড কোচিং কিমান জৰুৰী হয় চাওক এতিয়া প্ৰত্যেকজন ষ্টুডেণ্টৰ এটা নিজা নিজা এইম থাকে এইম অনুযায়ী আমি এনকাৰেজ কৰোঁ আৰু যদি কোনোবা ল'ৰা ছোৱালীয়ে ইণ্টিগ্ৰেটেড কোচিং লয় ইণ্টিগ্ৰেটেড কোচিং মানে দুটা ৰোড এটা হ'ল বৰ্ডৰ আউটপুট বৰ্ডৰ ৰিজাল্ট আৰু আনটো হ'ল কম্পিটিটিভ এক্সাম যেনে যিটো নেট হওক IIT JEE হওক এইবিলাকক টাৰ্গেট ফিক্স কৰি পেলাই কৰা হয় আৰু আমি স্কুল আৱাৰ্ছৰ ভিতৰতে দিওঁ মানে যদি নৰ্মেল ক্লাছটো 45 মিনিটছ আমাৰ ইণ্টিগ্ৰেটেড কোৰ্ছবিলাকত 1 ঘণ্টা 30 মিনিটৰ ক্লাছ দিয়া যায় আৰু ডেইলি 3টা ক্লাছ কম্পালসৰি কৰা যায় টোটেল স্কুল আৱাৰ্ছত 6.5 ঘণ্টা ক্লাছ থাকে তাৰে 4.5 ঘণ্টা ফিজিক্স কেমিষ্ট্ৰি মেথছৰ ওপৰত ডিপেণ্ড কৰা যায় দিয়া যায় গতিকে বাকীবোৰ এক্টিভিটিছবোৰ অকণমান কমাই দিব লগা হয় তাৰ ক্ষেত্ৰত গতিকে যদি কোনোবা ল'ৰাজনে কোচিং কৰে তেতিয়া বৰ্ডৰ কাৰণে খুব বিজি হৈ যায় আজিকালি কুৱেশ্যনবোৰ হটছ কুৱেশ্যন হয় গতিকে হটছ কুৱেশ্যন কৰিবলৈ অকণমান লেভেলটো হাই হয় গতিকে হাই লেভেলৰ ল'ৰা ছোৱালীখিনি যেতিয়া এনচাৰ কৰিব আৰু ল' লেভেলৰ কুৱেশ্যন আহিলেতো কোনো প্ৰব্লেমেই নাথাকে এইটো কাৰণে ভাল মাৰ্ক পাবলৈ সক্ষম আৰিত্ৰা when did you start integrated coaching have you like কি ধৰণে নিজক ইনভলভ কৰিছিলা integrated coaching at NPS international school আৰু কি ধৰণে সহায়ক হৈছে how did it help you কি ধৰণে সহায় কৰিছে নিজৰ কোৰ্স কমপ্লিট কৰাত বা আন বহুখিনি নলেজ আয়ত্ত কৰাত I was in this integrated coaching since class 8 itself. Okay. So this basically helps us in two ways. Firstly, as I already said about boards. So what it does is that it provides us comprehensive answers for the boards, like summarized concepts. So we can quickly do a division and that helps us a lot. Moreover, for different Olympiads like the NTSC and other Olympiads which are there, so it provides MCQ type questions. So in addition to boards, we also prepare for this type of exams, and because of which we are able to perform better in both the fields. Okay, Yashika, what do you aspire to be, and like now what's next? I wish to be like firstly I have started coaching for CA Foundation and I wish to appear in I wish to like crack it in the first attempt itself and then I wish to go for civil services which is my father's dream most probably and I hope that I can like fulfill you can his succeed dream. and you can excel Yeah. And you were also in that integrated coaching plan No. I joined NPS in 11th and 12th. Okay, but you have carried on with the normal studies part. Yeah. Okay, now Sushmita that environmentor kotha koise ba schoolor arambhonir pora ki dhorone target set kora kotha koise kiman students hisabe moi koisu je kiman important hoy kiman joruri hoy je gute lesson to ami thoroughly porhu gute ami concept khini clear koru ar hekhini agoloi keneke hohay kore কনসেপ্টবোৰ আগতে ক্লিয়াৰ হ'লে পিছলৈ মানে সহায় হয় মানে আমাৰ স্কুলত কি হৈছে আমাৰ ফ্ৰিকুৱেন্ট এক্সামছ হয় আৰু তাত যদি আমি ভাল নকৰো আমাক টাৰ্গেট সেট কৰি দিয়ে সো দ্যাট উই নিড টু এচিভ দ্যাট টাৰ্গেট এট এনি কষ্ট দেন হেনেকে বহুতো হেল্প হয় আগুৱাই যাবলৈ আৰু হেতু ভাল ইমপ্ৰুভমেন্ট হয় নিজৰ ষ্টাডিজত কাৰণে আৰু কাউন্সেলিং সেশনছ অৰ্গানাইজ কৰা হয় যোনটো আমি বহুত সহায় পাইছো স্কুলৰ পৰা আৰু আমাৰ ডাউটছ ক্লেৰিফাই কাৰণে মোৰ যদি কিবা ডাউট থাকে তেতিয়া মই নিজৰ কনসাৰ্ন টিচাৰক ফোন কৰি বা কন্টাক্টত থাকিলে মোৰ ডাউটছ তেতিয়া ক্লেৰিফাইড হৈ যায় আৰু মই টিউশন নোহোৱাকে পঢ়িছো যিখিনি বিকজ আই গট প্ৰপাৰ গাইডেন্স এণ্ড সাপোৰ্ট ফ্ৰম দি টিচাৰ্ছ এণ্ড অফ কোৰ্স দি মেনেজমেন্ট বহুত প্ৰপাৰ গাইডেন্স পাইছো সেইখিনি ক'বলগীয়া আছে এতিয়া আৰিত্ৰা how many hours do you study
I would say I would study about 4 to 5 hours. Like I do daily study, so it helps me to cope up with the things which are taught in class. So moreover, it helps in concept clarification. So the thing is that I cannot study for such a long time, like 7 to 8 hours. It becomes a problem for me as like most of the students Yeah. who are usually toppers, we hear that আমি শুনো যে তেওঁলোকে 8 ঘণ্টা পঢ়ে 10 ঘণ্টা পঢ়ে শুই উঠি কিতাপখন হাতত লয় আৰু ৰাতি যেতিয়া অকণমান খাইব আকৌ তেওঁলোকে কিতাপখন হাতত লয় বিশেষকৈ ষ্টাডি লিভৰ সময়ছোৱাত এই ক্ষেত্ৰত মই অকণমান এড কৰি দিব বিচাৰিছোঁ চিভিল ছাৰ্ভিচৰ কথাটো কৈছোঁ চিভিল ছাৰ্ভিচৰ চিলেবাছ যিটো আছে ক্লাছ 8 ৰ পৰা আৰম্ভ হয় ক্লাছ 8 টু 12 চিভিল ছাৰ্ভিচ পেপাৰখিনি যিখিনি NCERT কিতাপ সেইখিনিৰ ওপৰতে কুৱেশ্যন পুট হয় গতিকে ক্লাছ 8 ৰ পৰা যদি কোনোবা এজন ল'ৰাই এইম ৰাখে চিভিল ছাৰ্ভিচৰ কাৰণে তাৰ সেই কিতাপবোৰ ৰেগুলাৰলি পঢ়ে তেতিয়া চিভিল ছাৰ্ভিচ ছাকচেছ নোহোৱাৰ কোনো কুৱেশ্যনে উঠিব নোৱাৰে আৰু যেটো এখেতে কৈছে অৰিত্ৰৰ কথাটো কৈছো যেটো স্মাৰ্ট ষ্টাডি লাগিব হাৰ্ড ৱৰ্কটো ছাকচেছ হ'ব নোৱাৰে স্মাৰ্ট ষ্টাডি ডিসিশন মেকিং খুব ভাল হ'ব লাগিব সিলেক্ট বিচাৰিছে যে 10 ঘণ্টা নহয় কোৱালিটি পঢ়া কোৱালিটি পঢ়িব লাগিব এতিয়া চাওক বোৰ্ডৰ কথাটো বোৰ্ডৰ CBSE ত কিছুমান ব্লুপ্ৰিন্ট থাকে মানে কোনটো চেপ্টাৰত কিমান মাৰ্কৰ কোৱেশ্চন হ'ব কিমান 1 মাৰ্কৰ কোৱেশ্চন কিমান হ'ব 2 মাৰ্কৰ কোৱেশ্চন কিমান হ'ব 3 মাৰ্কৰ কোৱেশ্চন এই হিচাপত কোৱেশ্চনবোৰ যদি প্ৰেক্টিছ কৰা যায় তেতিয়া স্কোৰিং নকৰা কোনো কোৱেশ্চনে উঠিব নোৱাৰে গতে 100% কোৱেশ্চন মাৰ্ক পাবলৈ CBSE সম্ভৱ হয় আৰু সেই হিচাপত প্ৰিপাৰেচন লাগিব হিউজ স্মাৰ্ট ষ্টাডি লাগিব বিশেষকৈ যেনেকৈ মেমৰাইজ কৰিলে মুখস্থ কৰিলে নহব যেনেকৈ আমাৰ সেৱাৰ ক্ষেত্ৰত কৈছো এইবিলাক কন্টেন্টস বেস এডুকেশন এইবিলাক সেইখিনি পাৰ্টিকুলাৰ কিতাপখিনি পঢ়ি এনসাৰ কৰিব পাৰে কিন্তু CBSE ত নোৱাৰে কনসেপ্টটো ক্লিয়াৰ থাকিলে প্যাটাৰ্ন চেঞ্জ হৈ যাব এইটো ৰিয়েল লাইফত কেনেকৈ ইমপ্লিমেন্ট হৈছে তাৰ ৰিলেটেড কৰি কোৱেশ্চন পুট হয় গতিকে কনসেপ্টটো খুব ভালকৈ ক্লিয়াৰ হ'ব লাগিব আৰু বিশেষকৈ কোচিং কৰিলে হেনেকুৱা বেনিফিট পায় হটস কোৱেশ্চনবোৰ কৰিবলৈ সহজ হয় তেতিয়া মানে আগলৈ যাবলৈ কনসেপ্টখিনি ক্লিয়াৰ হৈ থাকে প্ৰথম কথা আৰু ধৰক থৰো ষ্টাডি যেটো আজি আমাৰ যেটো নেশ্যনেল এডুকেশ্যন পলিচিৰ ক্ষেত্ৰতে ক'ব গৈছো এতিয়া কন্টেন্টস বেছৰ পৰা কম্পিটেন্সি বেঞ্চ লাৰ্নিঙত ইনভলভ হৈছে যেটো আমি 2009 পৰা আৰম্ভ কৰিছো ইয়াত গোটেই প্যাটাৰ্নটো আমি 2009 পৰা আৰম্ভ কৰিছো যিবোৰ স্কিল আজি কৈছে এইবোৰ স্কিল হল আমাৰ ল'ৰা অলৰেডি জানে যেনেকৈ চাওক ভাৰতবৰ্ষৰ এডুকেশ্যনটো মাৰ্ক অৰিয়েন্টেড আমাৰ সিস্টেমটো হল আমি বেসিক যেটো ফাউন্ডেশনত আমি এইবোৰ কম্পিটেন্সি বেস স্কিল যেনেকৈ ক্ৰিটিক্যাল থিংকিং স্কিল লজিক্যাল থিংকিং স্কিল এই স্কিলবোৰ গুৰুত্ব দি ক্লাছ 1 যদি কেজিৰ পৰা আমি চাওঁ কেজিত আমি 65% এক্টিভিটি বেসড লাৰ্নিং আছে একাডেমিকত একদম নমিনেল ইম্পৰ্টেন্স দিছো এক্টিভিটিজ কত দিলে কি হয় লছলি গৈ পেলাই ইন ফিউচাৰ যিবোৰ ৰিসাৰ্চ স্কিল কাৰণ ক্লাছ 1 ৰ পৰা আমাৰ ৰিসাৰ্চ স্কিলবোৰ আমি পুট কৰো আমাৰ লছলি ক্লাছ 1 ৰ কথাটো কৈছো তেখেতসকলে মই 5 জন ল'ৰা আছে যে XYZ প্ৰত্যেককে নিজা নিজাকৈ এনসাৰটো লিখিব পাৰে একদম আমাৰ সেবাত আপুনি চাব হুপো এটাই এনসাৰ এটাই ওয়াৰ্ড হ'ব বা এটাই নাম থাকিব প্ৰত্যেককেই লিখিব কিন্তু CBSE হেনেকুৱা নহয় নিজৰ হিচাপত নিজৰ ভাষাত লিখিব পাৰে সেই স্কিলখিনি আমি ক্লাছ কেজিৰ পৰা আমি ট্ৰেইন কৰাই দিওঁ আমাৰ কাৰিকুলামটো প্যাটাৰ্নটো হয় ব্যৱস্থা মানে নিজাকৈ লিখিব পাৰে নিজৰ ষ্টাইলত যেটো আমি ডাঙৰ হলে দৰকাৰ অধিক গুৰুত্ব আমাৰ এডুকেশ্যন সিস্টেমটো হলে এইটো আমি এক্সপেৰিয়েন্সিয়েল লাৰ্নিঙৰ ওপৰত গুৰুত্ব দিওঁ project based learning or উপৰত গুৰুত্ব দিছে তো আজি ভাৰত চৰকাৰে ন্যাশনাল এডুকেশ্যন পলিচি ইমপ্লিমেন্ট কৰিব ওলাইছে আৰু সেই ইমপ্লিমেন্টেশন আমি 2009 পৰা কৰি আমি আজি এইটো ষ্টেজ পাইছো খুব সুন্দৰ কথা আপুনি কৈছে যে আগতীয়াকৈ আপোনালোকে এই ধৰণে ক্লাছ কেজিৰ পৰা যদি প্ৰিপেয়াৰ কৰি লৈ যায় এটা নিশ্চয়কৈ সেইখিনি ছাত্ৰ-ছাত্ৰীয়ে খুব এটা ভাল এটা পজিশনত থাকে বাকিখিনি ভিখাৰ বা বাকিখিনি পাঠ আয়ত্ত কৰাৰ ক্ষেত্ৰত মই এই আলোচনা অব্যাহত ৰাখিম আন কেইগৰাকীমান অতিথি মোৰ সৈতে থাকিব শিক্ষক থাকিব আৰু লগতে অভিভাৱক থাকিব আৰু তেওঁলোকেনো কি কয় আচলতে তেওঁলোকৰ মনৰ কথা আমি জানিম আৰু আটাইকেইগৰাকী ষ্টুডেণ্টছো তেওঁলোকেও বহুখিনি কথা ইতিমধ্যে কৈছে খালি এই মুহূৰ্তত এটা মই চমু বাণিজ্যিক বিৰতিৰ বাবে ৰৈছো এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমি কথা পাতি আছো ৰোড ম্যাপ অফ সাকসেছৰ বিষয়ে কি ধৰণে এগৰাকী শিক্ষাৰ্থী সফল হ'ব পাৰে নিজৰ একাডেমিক কেৰিয়াৰত এখন বিদ্যালয় কি ধৰণে আসলতে আগবঢ়াই তেওঁলোকক লৈ যাব লাগে NPS ইন্টাৰনেশ্যনেল স্কুলৰ সৈতে আমি তেখেতসকলৰ বিষয়ববীয়াসকল আছে প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ সৈতে আছে আৰু তেওঁলোকৰ সৈতে আমি কিছু কথা পাতি আছো সাকসেছ মন্ত্ৰনো কি হে সিক্ৰেট মন্ত্ৰনো কি সাকসেছৰ আৰু নতুন কেইগৰাকীমান অতিথি মোৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত মই তেওঁলোকক স্বাগতম জনাইছো তেওঁলোকে যোগ দিছে প্ৰথমে টি কানন স্বাগতম জনাইছো আপোনাক লগতে আছে আমাৰ সৈতে ইংলিছ বিষয় ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী জবিন আখতাৰ স্বাগতম জনাইছো আপোনাকো আৰু লগতে আমাৰ সৈতে আছে বিভা মালি তেখেত সুস্মিতাৰ মাতৃ সুস্মিতা মাত্ৰ কিছু সময় পূৰ্বে সুস্মিতা তালুকদাৰৰ সৈতে আমি কিছু কথা পাতিছিলো এগৰাকী অভিভাৱক আমি তেওঁলোকৰ দৃষ্টিভংগীৰে আমি কথাখিনি জানিবলৈ যত্ন কৰিম প্ৰথমে আমাৰ যেটো সৈতে শিক্ষয়িত্ৰী আছে
আচলতে গ্ৰুমিঙৰ কথা যেতিয়া আহে একো গৰাকী ছাত্ৰ ছাত্ৰী যেতিয়া তেওঁলোকক আমি সাকসেছৰ কথা কওঁ গ্ৰুমিঙৰ কথাটো খুবেই জৰুৰী এতিয়া আপোনালোকে গ্ৰুম কেনেকৈ কৰে মই হেয়া জানিবলৈ বিচাৰিম আমাৰ স্কুলত আমি যেতিয়া গ্ৰুম কৰো আমি হোলিষ্টিক ডেভেলপমেন্টৰ ওপৰত এমফাসাইজ কৰো যেতিয়া আমি হোলিষ্টিক ডেভেলপমেন্ট কওঁ আমি অন্য স্কুলত দেখা যায় তেওঁলোকে অলপমান স্পৰ্টছ ইনক্লুড কৰিলে অলপমান আৰ্ট বা মিউজিক ইনক্লুড কৰি হেতুকে হোলিষ্টিক বুলি ভাবি ললে কিন্তু একচুয়ালি হোলিষ্টিক ডেভেলপমেন্ট বুলি ক'লে আমি সাতটা দিশ চাব লাগিব য'ত নেকি আমি ইন্টেলেকচুৱেল চাম ফিজিক্যাল ডেভেলপমেন্ট চাম আমি ক্ৰিয়েটিভ ডেভেলপমেন্ট চাম সোশ্যাল ডেভেলপমেন্ট চাম আৰ্ট এণ্ড মিউজিকৰ ডেভেলপমেন্টটো চাওঁ ইমোশনেল স্পিৰিচুৱেল এই গোটেইবোৰ মিলাই পেলাই সাতটা দিশ লৈ তাহাঁতৰ গ্ৰুমিংটো একচুয়ালি হয় আৰু আমাৰ স্কুলত আমি এইটো মন কৰোঁ যাতে প্ৰত্যেকটো দিশতে তেওঁলোকৰ গ্ৰুমিং হয় তাৰ কাৰণে আমি যথেষ্ট এটা হ্যান্ডস অন এক্টিভিটিজ দিও যদি সোশ্যাল ৰেসপন্সিবিলিটি এটা মই এক্সাম্পল দিও যদি সোশ্যাল ৰেসপন্সিবিলিটি কো আমি একচুয়ালি এটা সোশ্যালি ৰেসপন্সিবল কৰো মানে কি ধৰণে ধৰক আমাৰ মাজতে আমাৰ এটা আছিলে য'ত আমি এখন এজন দামোদৰ দেৱ মথলে আমি তেওঁলোকক লৈ গৈছিলো তাত তেওঁলোকে কাম কৰিছিলে পেইন্টিঙৰ কাম কৰিছিলে তাৰপিছত আমি এটা টাৰ্টল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি তেওঁলোকক হেল্প কৰিছিলো তাৰপিছতে সোশ্যাল সাৰ্ভিস সাপোজ এটা ফ্লাডৰ হ'ল তেতিয়া আমাৰ আমি ব্ৰহ্মপুত্ৰ হেৰিয়েটা সোশ্যাল হেৰিয়েটা আছে অৰ্গানাইজেশ্যন তাত আমি গাঁও এখন অডপ্ট কৰিছো ইয়েছ তাত সেই তেনেকৈ আমি ল'ৰা ছোৱালীবোৰক হেৰি কৰোঁ মানে হলিষ্টিক ডেভেলপমেন্ট বুলি কোৱাৰ লগে লগে সোশ্যাল ৰেসপন্সিবিলিটি বুলি কোৱাৰ লগে লগে এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীক আচলতে নিজৰ সমাজখনৰ প্ৰতি দায়বদ্ধ 100% বাবে আপোনালোকে নিশ্চয় আমি সেইখিনি কৰোঁ আৰু ধৰক কিমান মান ক্লাছৰ পৰা এইখিনি আৰম্ভ কৰি লৈ যায় ধৰক আমি 5-6 ৰ পৰা ইহঁতে লাহে লাহে ৰেসপন্সিবল হ'বলৈ ষ্টাৰ্ট কৰে ইনফেক্ট মই যদি কওঁ আমাৰ ৰেসপন্সিবিলিটিজ বুলি যদি কওঁ বা লিডাৰশ্বিপ যিটো আৰু এটা ওৱান অফ দি এছপেক্টছ অফ হোলিষ্টিক ডেভেলপমেন্ট কওঁ তেতিয়া আমাৰ ল'ৰা ছোৱালীক আমি একেবাৰে সৰুৰে পৰা ট্ৰেইন কৰোঁ ধৰক যেতিয়া ক্লাছ 2-3 থাকে সৰু সৰু বস্তু যেনেকৈ সিহঁতে দে ষ্টাৰ্ট কণ্ডাক্টিং এছেম্বলিজ ইণ্ডিপেণ্ডেণ্টলি অবভিয়াছলি টিচাৰ্ছৰ গাইডেঞ্চ থাকে বাট তাৰ পৰা তাহাঁতে ষ্টাৰ্ট কৰে সো তাহাঁতে জানে যে এইটো ৰেসপন্সিবিলিটি মোৰ মই ল'ব লাগিব সো দ্যাট ইজ হাউ গ্ৰাজুৱেলি তাহাঁতৰ ডেভেলপমেণ্টবোৰ আহে প্লাছ আমাৰ এটা ষ্টুডেণ্ট কাউন্সিল বডি আছে য'ত আমি ল'ৰা ছোৱালীবোৰক ৰেসপন্সিবিলিটিজ দিওঁ যেনেকৈ ক্লাছ মনিটৰৰ পৰা আমি ষ্টাৰ্ট কৰোঁ সো দে ষ্টাৰ্ট টেকিং ৰেসপন্সিবিলিটিজ দে ষ্টাৰ্ট আণ্ডাৰষ্টেণ্ডিং ৰেসপন্সিবিলিটিজ তাৰপিছত তেনেকৈ সিহঁতৰ প্ৰিফেক্টছ হয় হেড বয়জ হেড গাৰ্লছ তেনেকৈ হয় আৰু ধৰক আগলৈ গৈ থাকে আৰু এই গ্ৰুমিং খিনি কৰিবৰ কাৰণে ধৰক জাষ্ট টিচাৰ্ছ উইল নট ডু তাতে আমাৰ তিনিটা ষ্টেক হোল্ডাৰ্ছ আছো আমি দ্য টিচাৰ্ছ দ্য ষ্টুডেণ্টছ এণ্ড দ্য পেৰেণ্টছ পেৰেণ্টছক লুপত ৰাখি আমি এইখিনি কাম কৰিব লাগিব চ' পেৰেণ্টছৰ লগত আমাৰ কণ্টিনিউৱাছ কোঅৰ্ডিনেশ্যন হৈ থাকে যেতিয়া আমি গ্ৰুম কৰিব যাওঁ আৰু যেতিয়া আমি একাডেমিকেলিও গ্ৰুম কৰিবলৈ হয় তেতিয়া অবভিয়াছলি আমাক পেৰেণ্টছৰ হেল্প আৰু লাগে চ' একাডেমিকেলি যেতিয়া আমি ধৰক ৰেগুলাৰ আমি এতিয়া যদি মই কওঁ আমাৰ ক'ভিড চিটুৱেশ্যনত ল'ৰা ছোৱালী গ্ৰুমিঙৰ কাৰণে আমাৰ বাচ্চাটো এতিয়া বেছিভাগ সময় ঘৰত আছে পেৰেণ্টছৰ লগত আছে চ' পেৰেণ্টছৰ কোঅৰ্ডিনেশ্যন পেৰেণ্টছক আমি লুপত ৰাখিবই লাগিব তেওঁলোকক আমি লুপত ৰাখি এই কামখিনি আমি আগবঢ়াওঁ আৰু তাৰ কাৰণে আমাৰ ডিৰেক্টৰ ছাৰে কিছু ষ্ট্ৰেটেজিজ আমাক দিছে মই যদি ছাৰ বেয়া নাপাব মই এটা কথা কওঁ ইনিচিয়েলি মানে কি হৈছিলে ছাৰে যেতিয়া আমাক ষ্ট্ৰেটেজিজবোৰ দিছিলে আমাৰ মনে খঙো উঠিছিলে কাম বাঢ়িছে তো অকণমান বেয়াও লাগে কিন্তু ফাইনেলি যেতিয়া আমি টিচাৰ্ছবোৰে বহি একেলগে কথা পাতিলোঁ যে অ'কে ফাইন দিছ ষ্ট্ৰেটেজিজ মানে আল্টিমেটলি এজ টিচাৰ্ছ দিছ ইজ এ নোবেল প্ৰফেশ্যন আৰু আমাৰ কাম হৈছে যে আমি ল'ৰা ছোৱালীৰ আপব্ৰিঙিং এণ্ড দেয়াৰ গ্ৰুমিং চ' সেইকাৰণে যেতিয়া আমি বস্তুখিনি ভাবিলোঁ তাহাঁতৰ পইণ্ট অফ ভিউৰ পৰা তাহাঁতৰ কেনেকৈ ডেভেলপমেণ্ট হ'ব তেতিয়া আমি ৰিয়েলাইজ কৰিলোঁ অলৰেডি আমাৰ অলপমান কাম বাঢ়িব ন' ডাউট বাট দ্য আউটপুট উইল বি ভেৰি গুড তেতিয়া আই থিংক হেপিলি অল অফ আছ ষ্টাৰ্টেড ডুইং ইট আৰু তেনেকৈ আমি আগবঢ়াই নিলোঁ সুন্দৰ কথা আপুনি কৈছে নাও মিষ্টাৰ কানন what are the different strategies you adopt that make the students more effective Yes, ma'am. We follow a strategy in which there are actually 3 stakeholders. One is the student, next the parent, and then we have the teachers over here. Okay. Now, for the students, what we do is for science student we give a syllabus which we call it as a coaching syllabus. Now, this coaching syllabus is the advanced version of NCERT syllabus. So, when a student learn this advanced version, the NCERT syllabus becomes very easy for him. So this is one of the strategy why our science students are able to get good marks in board. The next thing is like in our school we have a lot of tests. When compared with any other school, the number of tests are more. So here the students have this habit of continuous study. In other schools, just before the exam they learn for some time and they don't have this continuous study. So this is the second reason, because of the various tests they have this continuous study
study and they're able to get good marks over there. The third one is the motivation. That is, in our school, right from management till all the teachers, we have individual one-to-one meeting with the students. We try to motivate them, we try to benchmark them, we advise them how to score those marks. So this is the strategy we follow for students. When it comes to the parent side, like how ma'am said, we have a lot of parents teachers meeting. Usually our parents teachers meeting number is more when compared with any other schools. Now in these Keep parents, the parents in the loop. yes ma'am, to keep them in the loop over there. So here it's not only like we alone cannot make sure the students can get that mark. So we ask the parents also to get involved in their ward's development. So in home they are the one who's looking after. So we give them individual feedback, like your ward, this is the problem with him, or this is what he's good at it, and this is what you need to do so they can score better marks. So that's for the parent side we give. And third is from the teachers. So we have a lot of in-house training going on in our school. Maximum, maybe in a month, one at least we will be having over there. Okay. So we already have trained and very experienced teachers in our school. Apart from that, the management also continuously trains them. We keep them up to the par, like what is the current standard required, we try to keep the teachers at that level. So the training also helps us in getting these marks. So these are the three strategies for parents, student and teachers we follow in our school to get this marks and other things. That's how you take things forward. Yes. এতিয়া মই যেহেতু দাস ডাঙৰীয়া আপোনাৰ পৰা মই এইখিনি কথা জানিবলৈ বিচাৰিম। আপুনি আৰম্ভণিতে কৈছে যে আপোনালোকে এটা বিশেষ সন্মান আপোনালোকে লাভ কৰিছিলে আৰু সেয়া এটা বিৰল সন্মান, এটা চৰকাৰীভাৱে সেই ধৰণে আপোনালোকে লাভ কৰিছে। এতিয়া যদি মই সোধো সাকসেছ মন্ত্ৰটো কি বা আপোনালোকৰ সেই সিক্ৰেট মন্ত্ৰটো কি, যে বছৰৰ পিছত বছৰ আপোনালোকে খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলৰ সফলতাত অৰিহণা যোগাই আহিছে? যেনেকে এজন ষ্টুডেণ্ট ছাকচেছ হ'বলৈ তাৰ কিছুমান ভিছন লাগে, ইনষ্টিটিউচনৰ ভিছন লাগিব। যেনেকে আজি নেশ্যনেল এডুকেশ্যন পলিচিৰ কথাটো কৈছোঁ, 2030লৈকে এটা টাৰ্গেট লৈছে। সেই টাৰ্গেটটো আমি 2009 চনতে লৈছিলোঁ, 2020 চনলৈ, আৰু 20 চনত আমি এইটো ষ্টেপ আমি পাইছোঁ, মানে বহু আগৰ পৰা কাৰণ 10 বছৰ আমাৰ ষ্ট্ৰেটেজিক প্লেন এটা লৈছিলোঁ। আৰু মুখত চাৰ্ট দিলে ভাল আছিলে অকণমান, যদি আমি গ্ৰাফিকেলি যদি আমি দেখুৱাব পাৰোঁ, মই অনুৰোধ কৰিম। আমাৰ নিশ্চয়কৈ গ্ৰাফিক্স প্লেট আমি দেখুৱাবলৈ যত্ন কৰিম। আমাৰ যিখিনি আমি এডুকেশ্যন দিওঁ, সফলতা লাভ কৰিছে, হয়, যিখিনি আমি এডুকেশ্যন দিওঁ, আমাৰ নিজাকৈ কোৰ ভেলুজ আছে। কোৰ ভেলু আমাৰ 5টা আছে। এটা ফৰৱাৰ্ড লুকিং, নেক্সট হ'ল এক্সেলেঞ্চ, তাৰপিছত এথিকেল ইউনিভাৰ্চেল ভেলুজ, লিডাৰশ্বিপ এট্ৰিবিউটছ আৰু ছ'চিয়েল ৰেছপনচিবিলিটি। এতিয়া ফৰৱাৰ্ড লুকিং বুলি ক'লে আমি যিটো যেনেকৈ মই ক্ৰিয়েটিভিটি এণ্ড ইনোভেশ্যনৰ ওপৰত ভাৰত চৰকাৰে বহুখিনি ষ্টেপ লৈছে। কিন্তু ভাৰত চৰকাৰে ষ্টেপ লৈ যদি আমি গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স মতে আজি চাব যাওঁ, 2020ত ভাৰতবৰ্ষৰ স্থান 52, কিন্তু প্ৰথম স্থান পাইছে ছুইজাৰলেণ্ডে। কিন্তু ভাৰতবৰ্ষৰে পৰা প্ৰতি বছৰে এৰাউণ্ড 7.5 লাখ ষ্টুডেণ্টছ ইঞ্জিনিয়াৰ্ছ গ্ৰেজুৱেট পাছ কৰি আছে। কিন্তু ছুইজাৰলেণ্ডৰ যদি আমি পপুলেশ্যন চাওঁ, 87 লাখ। আমি আৰু প্লাছ 1.5 মিলিয়ন ষ্টুডেণ্টছ আমাৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ষ্টুডেণ্টছ আজি আনএমপ্লয়মেণ্ট। কিন্তু নিশ্চয় জানো আমাৰ এডুকেশ্যন চিষ্টেমত লেকুনা নাই, ছুইজাৰলেণ্ডৰ সৰু কাণ্ট্ৰি এখনত ৱৰ্ল্ডৰ টপ ইনোভেশ্যন হিচাপে স্বীকৃতি লাভ কৰিছে। ছুইডেন আপুনি চাওক 1.2 crore পপুলেশ্যন, ভাৰত ৱৰ্ল্ডৰ ভিতৰত গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স মতে 2nd পজিশ্যনত আছে, USA 3rd পজিশ্যন আছে, নেদাৰলেণ্ডৰ পপুলেশ্যন বিচাৰে যে 1.73 crore, নেদাৰলেণ্ড 4th পজিশ্যন আছে, UK 5th পজিশ্যন আছে। আৰু বিশেষকৈ চাওক আপুনি ফিনলেণ্ড সৰু কাণ্ট্ৰি এখন 55 লাখ পপুলেশ্যন, তেখেতসকলে 5th পজিশ্যনত আছে। আৰু তেখেতসকলে পিছা বুলি এটা অৰ্গেনাইজেশ্যন, পিছা প্ৰগ্ৰেম ফৰ ইণ্টাৰনেশ্যনেল স্কুল এছেছমেণ্ট, এছিয়ান স্কুল এছেছমেণ্ট, তাত 72 কাণ্ট্ৰিৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান হৈছে 72, আৰু টপ 10ৰ ভিতৰত ফিনলেণ্ড আছে। ইনোভেশ্যনৰ ক্ষেত্ৰত টপ 5ৰ ভিতৰত, টপ 6ৰ ভিতৰত ফিনলেণ্ড আছে। ভাৰতবৰ্ষৰ স্থান পিছা মতে 72 ৰেংক, আৰু গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স মতে 52 ৰেংক। ভাৰতবৰ্ষৰ শিক্ষাৰ ভেলু ওপৰত ইমান আমি যিবোৰ আমি ইঞ্জিনিয়াৰ প্ৰডিউচ কৰিছোঁ, 83% ইঞ্জিনিয়াৰ্ছ আনএমপ্লয়মেণ্ট। তাৰ কাৰণে দোষী কোন? আমি প্ৰত্যেকে দোষী নহয় জানো? আমি গভৰ্ণমেণ্টক দোষ দিলেই নহ'ব। ভাৰত চৰকাৰে কিছুমান ষ্টেপ লৈছে, ইভেন নেশ্যনেল এডুকেশ্যন পলিচি বহুকেইটা আপোনালোকৰ টিভিৰ মজিয়াত দেখিছোঁ,
অপোজ কৰিছে কিন্তু আমি আমাৰ অসমৰ হিচাপেতো এখন এডুকেশ্যন পলিচি বনাব নোৱাৰে ভাৰতৰ হিচাপত বনাইছে আৰু ইমান ধুনীয়াকৈ কিছুমান ষ্টেপ তেখেতসকলে লৈছে যিটো ষ্টেপ আমি আজি আমি পৰ্যায়টো পাইছো গতিকে এইটো এটা ভাল সুন্দৰ পদক্ষেপ আৰু এনেকুৱা ইনোভেশ্যন আমাৰ ল'ব লাগিব মই বিশেষ বাকীবোৰ আছে যেনেকৈ ৰিচাৰ্চ স্কিল মই অলৰেডি কৈছোঁ ক্লাছ কেজিৰ পৰা আমি ৰিচাৰ্চ স্কিল ইমপ্লিমেণ্ট কৰিছোঁ কাৰণ ৰিচাৰ্চৰ অবিহনে ভাৰতবৰ্ষত কিমান ইউনিভাৰ্চিটি আছে ৰিচাৰ্চত ভাৰতবৰ্ষৰ আপোনাৰ যদি চাই একেবাৰে নগণ্য ভাৰতবৰ্ষৰ নাম নোহোৱা হৈ গৈছে নেশ্যনেল বিল্ডিঙৰ ক্ষেত্ৰত আমাৰ যিখিনি শিক্ষা দিছোঁ কেনেকুৱা ধৰণে হেল্প কৰিছে আমি সদায় কওঁ আমি লোকেলি চিন্তা কৰিব লাগিব think globally, locally, act globally. Digital citizenship কথা মই অলৰেডি আগৰ কিবা এটা কৈছোঁ গতিকে এক্সেলেঞ্চ আমাৰ ল'ৰা ছোৱালী কি কৰে আমাৰ এজন ডক্টৰ বা ইঞ্জিনিয়াৰ হওঁতে তেখেতৰ আল্টিমেট গ'ল বুলি ভাবে গতিকে আমাৰ লক্ষ্য ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটোৱে গতিকে আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম আৰু আপুনি চাওক আফটাৰ ইণ্ডিপেণ্ডেঞ্চ যদি আমি নবেল লৰেট আমি যদি নবেল প্ৰাইজ উইনাৰ ভাৰতবৰ্ষৰ কেইজন আছে আমেৰিকাত আজি 60 ইয়াৰ্ছৰ ভিতৰত 100 ক্ৰছ কৰিছে আৰু যিকেইজন আমাৰ ভাৰতবৰ্ষৰ পৰা পাইছে তেখেতসকল ইউএছএৰ পৰা পাইছে যেনেকৈ অমৃত্য সেনৰ কথা ক'ব ৰিচেণ্টলি অভিজিত মুখাৰ্জীৰ কথা ক'ব পাৰোঁ আমি তেখেতসকলে ভাৰতবৰ্ষৰ পৰা পোৱা নাই তেখেতসকলে ৰিচাৰ্চ বেলেগত কৰিছে যেনেকৈ আপোনাৰ ৱৰ্ল্ডত গ্ল'বেলি আমি যদি চাওঁ ডাঙৰ কোম্পানী যে আমেৰিকাৰ যেনেকৈ মাইক্ৰ'ছফ্ট হওক গুগল হওক আমি তাৰ যিবিলাক চিয়ে দেখিছোঁ ভাৰতীয় তেখেতৰ ভাৰতীয় মূলৰ পৰা যোৱা কিন্তু আমি ভাৰতীয় মূলৰ পৰা কিন্তু আমাৰ শিক্ষা গ্ৰহণ কৰি নহয় তেখেতে হায়াৰ এডুকেশ্যন আমেৰিকাত কৰিছে গতিকে এনেকুৱা ধৰণৰ যদি আমি শিক্ষাৰ আমি ষ্টেপ নলওঁ তেতিয়াহ'লে আমি আমাৰ এই ইউনিভাৰ্চিটি যিটো আমাৰ 34 ইয়াৰ্ছৰ ভিতৰত নেশ্যনেল এডুকেশ্যন পলিচি চেঞ্জ হৈছে ভাৰতবৰ্ষৰ বাহিৰত এডুকেশ্যন পলিচি প্ৰতি 3 বছৰ মূৰে চেঞ্জ হয় গতিকে গভৰ্ণমেণ্টে এইটো ভাল ষ্টেপ ল'ব লাগে আৰু এইটো ইমপ্লিমেণ্টেশ্যনত খুব ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগে নেক্সট মই কৈছোঁ এথিকেল ইউনিভাৰ্চেল ভেলুজ এথিকেল ইউনিভাৰ্চেল ষ্টুডেণ্টছ এক্সচেঞ্জ প্ৰগ্ৰাম আমি অলৰেডি গ্ল'বেল প্ৰজেক্ট কিছুমান আমি কৰি আছোঁ উইথ পাৰ্টনাৰ স্কুলছ ইন এব্ৰড টাইম বেছি নাই গতিকে মই অলপ লিডাৰশ্বিপ এটিটিউড ক্ৰিটিকেল থিংকিং প্ৰব্লেম সলভিং স্কিল এইবিলাক স্কিল যেনেকৈ মেমে অলৰেডি কৈছে আমাৰ যিটো কাউন্সিল মেম্বাৰ আমাৰ দুটা পাৰ্টত আছে ক্লাছ 1 কেজিৰ পৰা 5 লৈ এটা জুনিয়ৰ কাউন্সিল মেম্বাৰ আৰু 6ৰ পৰা 12 লৈ এটা চিনিয়ৰ কাউন্সিল মেম্বাৰ দুটা কাউন্সিল এটা জুনিয়ৰ স্কুল এটা চিনিয়ৰ স্কুলক তেখেতসকলে ৰিপ্ৰেজেণ্ট কৰি আছে স্কুল ৰিপ্ৰেজেণ্ট কৰি আছে গতিকে এনেকুৱা ধৰণৰ ষ্টেপ যদি আমি নলওঁ তেতিয়াহ'লে আমি ছাকচেছ কেনেকৈ হ'ব পাৰিম আৰু ছাৰ আমাৰ স্কুলত ইমান ডাঙৰকৈ আমি প্ৰগ্ৰামছবোৰ কৰোঁ এই ষ্টুডেণ্ট কাউন্সিল মেম্বাৰ্ছখিনিৰ ওপৰতে আমি পূৰা নিৰ্ভৰ হৈ যাওঁ তেওঁলোকে গোটেইখিনি হেণ্ডেল কৰে একচুৱেলি এডুকেশ্যন যিটো ছিষ্টেম আমাৰ ভাৰতবৰ্ষত টিচাৰ চেণ্ট্ৰিক টিচাৰে ল'ৰা ছোৱালীক ক্লাছত এটা চকদাস্তা মেথডত শিকাই থৈছে আৰু সেইখিনিৰ ওপৰত ডিপেণ্ড কৰে কিন্তু আজিকালি 21st century এডুকেশ্যন ছিষ্টেমটো চকদাস্তা মেথডত থকা নাই ষ্টুডেণ্ট চেণ্ট্ৰিক হৈ গৈছে যিটো ব্লেণ্ডেড লাৰ্ণিং আমাৰ অনলাইন ক্লাছত আমি ইমপ্লিমেণ্ট কৰিছোঁ ল'ৰা ছোৱালীক আমি কালি কোনটো টপিক দিম তেখেতৰ কিছুমান মেটেৰিয়েল আমি গোটাই দিব লাগিব আৰু তাৰ ওপৰত ল'ৰা ছোৱালীয়ে ৰিচাৰ্চ কৰিব ৰিচাৰ্চ কৰাৰ পিছত টিচাৰে সেইটো গাইড কৰিব তেখেতসকলে ল'ৰা ছোৱালীয়ে যিটো ৰুটত গৈছে যিটো ছাকচেছ মন্ত্ৰত গৈ মই কৈছোঁ অলৰেডি ৰুটত গৈছে সেই ৰুটটো শুদ্ধ নে অশুদ্ধ এই গাইড কৰাটোৱে টিচাৰৰ কাম 21st century স্কিল এডুকেশ্যন আমাৰ 4খন বাউণ্ডেৰী ৱালৰ সীমাবদ্ধ হৈ নাথাকে বিয়ণ্ড দ্য বাউণ্ডেৰী বাহিৰতো যাব লগা হয় যেনেকৈ আমি গ্ল'বেল প্ৰজেক্টৰ কথা কৈছোঁ এতিয়া আমি আহিছোঁ যিটো আমাৰ প্ৰাইমাৰী এডুকেশ্যন যিটো আমাৰ ষ্ট্ৰাকচাৰ যিটো প্লেন কৰিছোঁ যিটো ছাকচেছ মন্ত্ৰ বুলি কওঁ আমি কেজি 2ৰ পৰা আমি 5 লৈ আমি কেজি 1ত আমি এক্টিভিটিছত 65% গুৰুত্ব দিছোঁ একাডেমিকৰ ওপৰত 35% লাহে লাহে আমি 4লৈকে 50% একাডেমিকত গুৰুত্ব দিছোঁ আৰু 50% এক্টিভিটিছৰ ওপৰত আৰু ওপৰ আপ টু 8লৈ আমাৰ নিজৰ বাউণ্ডেৰী আছে কাৰণ CBSEৰ ইনষ্ট্ৰাকশ্যন তাত আছে CBSE কেৰিকুলাম ফ'ল' কৰিব পাৰে কিন্তু আমি যিখিনি কেৰিকুলাম ফ'ল' কৰোঁ কমপ্লিট বাহিৰৰ কেৰিকুলাম ফ'ল' কৰোঁ যে তাত য'ত এইবোৰ স্কিল আমি দিয়াৰ কাৰণে সহায় হ'ব পাৰে গতিকে সুবিধা হয় গতিকে এইটোৰ পিছত যিহেতু 9, 10, 11, 12 আমি আকৌ পুৰণা মেথডলৈ ঘূৰি আহিব লগা হয় কাৰণ আমাৰ যিহেতু ল'ৰা ছোৱালী ভাল মাৰ্ক পাবই লাগিব ভাল মাৰ্ক পালে আমি স্বীকৃতি ক'ৰ পৰা পাম আমাৰ ল'ৰা ছোৱালী ভাল কাম কৰিছে নে বেয়া কাম কৰিছে বা ক'ত এডমিশ্যন পাব গতিকে আমাৰ যিহেতু আমাৰ এডুকেশ্যন ছিষ্টেমটো এনেকৈ আমি ঘূৰি আহিবলৈ বাধ্য হৈছোঁ এই যদি আমি বেছিক এডুকেশ্যন আমাৰ NPSৰ পৰা লৈ যায় যেনেকৈ মই এটা সাধাৰণ এক্সাম্পল এটা দিব বিচাৰিছোঁ 2019ত 29 নৱেম্বৰত আছাম ট্ৰিবিউনত এটা নিউজ পাব্লিছ হৈছিলে আমেৰিকাত প্ৰায় 500 ল'ৰা ছোৱালী আমেৰিকান গভৰ্ণমেণ্টে এৰেষ্ট কৰিছে কাৰণ এইবোৰ যিবোৰ মাৰ্ক পাই আমেৰিকালৈ গুচি যায় তাৰ
আৰু এইবোৰ পৰীক্ষা দি ৰিটেন পৰীক্ষা দি গুচি যায় কিন্তু তাত আমেৰিকাৰ এডুকেশ্যন চিষ্টেমটো কমপ্লিট ৰিচাৰ্চৰ ওপৰত গতিকে ৰিচাৰ্চ আমাৰ ইয়াত কৰাই নাই গতিকে তাত গৈ যে ৰিচাৰ্চ কৰিব লাগে ৰিচাৰ্চ কৰিব নোৱাৰে আল্টিমেটলি 4-5 বছৰ সময় নষ্ট কৰে যেহেতু তাত এক্সপেন্সেছ বহুত বেছি কিবা এটা ডিগ্ৰী কৰবাৰ পৰা লুকাই চুৰাই লৈ পেলাই গুচি আহিব বিচাৰে গতিকে এনেকুৱা 500 ইভেন আপুনি আমেৰিকা নহয় আপুনি কেনাডাৰ পিনে যদি যায় কেনাডাটো একেটা পৰ্যায়ত তাতো 200 মান ভাৰতীয় ষ্টুডেণ্ট এৰেষ্ট কৰিছে গতিকে এনেকুৱা নিগেটিভ এক্সপেক্ট অকল ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ বাহিৰতো বহুত বেছি আছে আমি নাজানো কাৰণে এইবিলাকত গুৰুত্ব নিদিওঁ গতিকে আমি যিবোৰ শিক্ষা দিম ৰিচাৰ্চ স্কিলৰ ওপৰত গুৰুত্ব দিব আমি আমাৰ সাধাৰণতে এক্সাম দিছোঁ আমাৰ প্ৰায় 95,000 PhD হোল্ডাৰ প্ৰতি বছৰে ওলায় কিন্তু ভাৰতবৰ্ষৰ পৰা এই PhD ডিগ্ৰীধাৰীখিনিয়ে কিবা এটা নতুন কিবা আৱিষ্কাৰ কৰিব পাৰিছেনে নিশ্চয় বিভিন্ন মহলত অৰ্নামেণ্টেল ডিগ্ৰীৰ দ্বাৰা হৈ আছে য'ত নেকি আমাৰ ইঞ্জিনিয়াৰ মই অলৰেডি এটা এক্সাম্পল আপোনাক দিছোৱেই গতিকে এনেকুৱা শিক্ষাৰ কোনো মূল্য নাই বুলি মই ভাবোঁ এতিয়া মই কৈছোঁ গোটেই কেৰিকুলামটো আমি কেনেকৈ আমি ছেট কৰিছোঁ এতিয়া ৰিচেণ্টলি নেশ্যনেল এডুকেশ্যন পলিচিত 360 ডিগ্ৰী এছেছমেণ্টৰ কথা কৈছে যিটো এছেছমেণ্ট আমি আগৰ পৰাই কৰি আছোঁ আমাৰ NPSত আমি 360 ডিগ্ৰী লাৰ্ণিঙৰ কথা ক'ব বিচাৰিছোঁ আমি একাডেমিকটোক 180 ডিগ্ৰী ৱেটেজ দিছোঁ মই বেলেগৰ কথা ক'ব যোৱা নাই মই নিজৰ কথা কৈছোঁ 180 ডিগ্ৰী ওপৰত গুৰুত্ব দিছোঁ আৰু 60 ডিগ্ৰী আমি গুৰুত্ব দিছোঁ এক্টিভিটি বেছড লাৰ্ণিং যিবোৰ এক্টিভিটিজ আমি ৰিচাৰ্চ স্কিল 21st চেঞ্চুৰী স্কিল এক্টিভিটিজ আমি ইউজ কৰিছোঁ সেইবোৰৰ ওপৰত গুৰুত্ব দিছোঁ আৰু 60% আমি স্পৰ্টছৰ ওপৰত গুৰুত্ব দিছোঁ যেনেকৈ ক্ৰিকেট হওক সেনেকুৱা ধৰণৰ মটৰ স্কিলৰ সৰু বাচ্চাৰ কাৰণে আমাৰ মটৰ স্কিলৰ প্ৰভিজন আছে ক্লাছ ৱাইজ আমাৰ বেছিক স্পৰ্টছ আছে আৰু আদাৰ্ছ এতিয়া আমি যেনেকৈ কাউন্সিল মেম্বাৰৰ কথা কৈছোঁ সামাজিক দায়বদ্ধতাৰ কথা কৈছোঁ কমিউনিটি ছাৰ্ভিচৰ কথা কৈছোঁ এনাদাৰ 60 ডিগ্ৰী টোটেল 60 ডিগ্ৰী ৱেটেজ দিছোঁ টোটেল আমাৰ 360 ডিগ্ৰীত এডুকেশ্যন চিষ্টেমটো এনেকৈ ইভেন নৰেন্দ্ৰ মোদীয়ে ৰিচেণ্টলি 360 ডিগ্ৰী এছেছমেণ্টৰ কথা অলৰেডি কৈছে যেনেকৈ আমি আদাৰ্ছৰ ভিতৰত মই কৈছোঁ যেনে ছাপ'জ কলিগৰ লগত ল'ৰাজনী কেনেকৈ কথা পাতিব পেৰেণ্টছৰ লগত কেনেকৈ কথা পাতিব কমিউনিটিৰ বেলেগ ছ'চাইটিৰ মানুহৰ লগত কেনেকৈ সেইবিলাক এডুকেশ্যনত আমি গুৰুত্ব দিয়া নাই আৰু ভাৰত চৰকাৰত ভাৰতৰ বাহিৰতকৈ এইবিলাকত গুৰুত্ব যথেষ্ট বেছি মই সাধাৰণ এক্সাম্পল দিছোঁ মোৰ ছোৱালী মই লণ্ডনত পঢ়াইছিলোঁ তাই KCSৰ পৰা BCom কৰি গৈছিলে BCom কৰি যোৱাৰ পিছত তাইৰ মাৰ্কটো খুব ভাল নাছিলে NPSৰ পৰা পঢ়াইছিলে আমাৰ স্কুলত আমি নিজে পঢ়াইছোঁ তাইক কিছুমান স্কিল দিছিলোঁ কিন্তু তাতকৈ যেতিয়া তাত গ'ল তাত তাই প্ৰায় $3,000 পাউণ্ড তাই স্কলাৰশ্বিপ পাইছিলে তাইক দিছিলোঁ এডুকেশ্যন মেনেজমেণ্ট বুলি এটা কৰ্চ সেইটো প্ৰিন্সিপালৰ কাৰণে যিটো স্কুল চলাবলৈ প্ৰয়োজন হয় সেই ডিগ্ৰীটো দিছিলোঁ তাই কিছুমান অসুবিধাৰ সন্মুখীন হৈছিল কাৰণ আমাৰ চিষ্টেমটো বেলেগ আছিল ভাৰতৰ চিষ্টেমটো বেলেগ তাত চিষ্টেমটো বেলেগ তাত কোনো পৰীক্ষা ৰিটেন পৰীক্ষা নহয় ৰিচাৰ্চৰ ওপৰত পৰীক্ষা হয় ৰিচাৰ্চৰ ওপৰত এছেছমেণ্ট বেচিছত তেখেতসকলে মাৰ্কশ্বিট দিয়ে গতিকে সেনেকুৱা পৰীক্ষা তাই নিশ্চয় সন্মুখীন হৈছে কাৰণ আমাৰ KCSৰ আপুনি যদি কমপ্লিট যায় এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ কমপ্লিট ট্ৰেডিশ্যনেল চক এণ্ড জাষ্টৰ মেথড কণ্টেণ্টছ বেছড লাৰ্ণিঙৰ ওপৰত কম্পিটেন্সি বেছড লাৰ্ণিঙৰ ওপৰত কোনো গুৰুত্বই নাই যিহেতু তাই ক্লাছ বেছিক এডুকেশ্যনখিনি আমাৰ NPSৰ পৰা লৈছিলে তাই সেইখিনি সক্ষম হৈছিলে কিবাকৈ পাছ কৰিবলৈ তাইও যথেষ্টখিনি প্ৰব্লেম ফেচ কৰিছে যদি হায়াৰ এডুকেশ্যনত এইখিনি সুবিধা থাকিলেতো হয়তো নিশ্চয় এইখিনি সুবিধা নাপালেহেঁতেন আৰু আপুনি যদি চাওক আমি আনএমপ্লয়মেণ্টৰ কথা কৈ আছোঁ আনএমপ্লয়মেণ্ট আমি যিখিনি শিক্ষা গ্ৰহণ কৰিছোঁ সেই শিক্ষাখিনি আপোনালোকৰ ছাপ'জ মিডিয়াতে নিউজ 18ৰ কথাই কৈছোঁ তাত সেইবোৰ শিক্ষাৰ কিবা মূল্য আছেনে আমাৰ প্ৰেক্টিকেল আমাৰ ৰিয়েল লাইফ আৰু আপুনি ক'বলৈ বিচাৰিছে আমি যিখিনি পঢ়া আমি পঢ়াবলৈ দিওঁ আচলতে সেইখিনি প্ৰেক্টিকেল ফিল্ডৰ লগত তাৰ কোনো লিংক নাই তুলনামূলক বলে বহুত গেপ আছে সেই গেপটো যদি আমি নোহোৱা কৰি এডুকেশ্যন চিষ্টেম দিব পাৰোঁ তেতিয়া চাকৰি নিশ্চয় পাব গতিকে এনেকুৱা শিক্ষাৰ প্ৰয়োজন এপ্লিকেশ্যন বেছ শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ বহুত বেছি মই অকণমান ৰখাইছোঁ আপোনাক মই বাকীখিনি কথাও জানিম খুব গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে যে কি ধৰণে আমাৰ ডিফাৰেঞ্চেছ কিছু আছে মই শিক্ষাৰ্থী যিহেতু আছে মই আপোনাৰ ওচৰলৈ পুনৰ এই প্ৰশ্নটো কৰিম যে এক্টিভিটি বেছ লাৰ্ণিঙৰ কথা যিখিনি তেওঁ পাতিয়ে গৈছে এক্টিভিটি বেছ লাৰ্ণিং আচলতে কি ধৰণে আপোনালোকৰ তাত ইম্পাৰ্ট কৰা হয় সেই লাৰ্ণিংখিনি কেনেকৈ দিয়ে এক্টিভিটি বেছড লাৰ্ণিংটো একচুৱেলি কানন ছাৰে বেছি ভালকৈ ক'ব পাৰিব তো হাউ ডু ইউ ডু Yes, ma'am. Activity based, actually, we can call it as experiential learning over here. That is, experiential learning means learning something by experiencing that. Okay. That is, we give an activity to them. They do that activity, and when they do that activity, they learn about that particular concept. লাৰ্ণিং বাই ডুইং মানে হাতে কামে কৰি পেলাই শিক্ষা কথা যিটো স্কিলৰ কথা Yes, this new education policy which was introduced. Now, in that also, one of the important point is the government wants experiential learning to happen in all stages of education. Right from KG to class 12, they want this. But the matter of pride for us is before the government have introduced in NPS, we are already following this
from the beginning. So for example, if you see for commerce student, we have a program called the School Enterprise Challenge. Now this is a competition where the student run a business setup inside the school campus. Now when they do this business in the school campus, they themselves do the marketing, manufacturing, entrepreneurship, like setting up the business accounts. So it's a competition and they're doing an activity, but in other side, if you see, they are learning accounts by doing over there. So it's not like we teach in the class that this is how you do accounts. Now they're practically doing it and then learning over there. Marketing, we have a subject called as marketing. In class we give them lectures, but now here in real life they're practicing marketing over there. So this is what we call it as experiential. That is going to help them in the future. Yes, yes. Somewhere So the government have come up recently that all the schools must follow this, but in NPS we are already doing these activities. Okay, that's very good. এতিয়া Yeah. মই এগৰাকী অভিভাৱক আছে, তেওঁ বহুত সময়ৰ পৰা মই আপোনাক প্ৰশ্নটো সোধা নাই। বিভা মালি, আপোনাক এগৰাকী অভিভাৱকৰ কি ধৰণৰ এটা ৰোল থাকে যে আপোনাৰ সন্তানে খুব সাকসেস লাভ কৰিছে, এই সাকসেসলৈ লৈ যোৱালৈ কি ধৰণৰ ৰোল এটা থাকে বুলি আপুনি ভাবে? মই তেনেকে ইমান ৰোল হেৰি কৰা নাই। ছোৱালী মোৰ মানে বহুত কনফিডেন্ট আছে, তাই খুব ভালদৰে ঘৰতো পঢ়া শুনা কৰে আৰু স্কুলতো তাই মানে যিমান দিন মই পঢ়িলে কোনো মানে এনেকে বেয়া হেৰি পোৱা নাই আৰু ৰিজাল্টত। তাই খুব সিনচিয়াৰলি স্কুলৰ যি দিয়ে সেয়া ঘৰতো কৰে আৰু ঘৰতো মই ইমান তাইক শিকাব নালাগে, তাই নিজে নিজে গোটেইখিনি কৰে আৰু এই ক্ষেত্ৰত মই মানে স্কুলৰ বহুত হেল্প পাইছো। মানে তেওঁলোকে কৈছে পেৰেন্টছক লুপত ৰখা হয়, তো আপুনি কন্টাক্টত থাকে, সেইটো মানিবই লাগিব মই, কাৰণ মই এনি টাইম আমি স্কুলৰ টিচাৰৰ লগত কণ্টেক্টত থাকো আৰু পিটিএম বিলাক হয়। পিটিএমত অকল মাৰ্কছটোৱে নেদেখায়, অল ৰাউণ্ড ডেভেলপমেণ্টটো দেখায় আৰু তাতে তাৰমানে স্কুলতো মই একো তাইৰ কাৰণে মানে কোনো কষ্ট তেনেকুৱা কৰিব লগা হোৱা নাই আৰু জাষ্ট ঘৰত যিখিনি কৰিব দিয়ে মই কিন্তু তাই পাৰে বুলিয়ে মই নাথাকো, মই অকণ চাওঁ। আজিকালি মোবাইলত তাহাঁতক বহুত কিবা কিবি কৰিব দিয়ে, মানে পঢ়াৰ ক্ষেত্ৰত মোবাইলটো নহ'লে নহয়ে। তথাপিও মই মানে ঘৰত মোবাইলটো ইউজ কৰিলে চাওঁ যে স্কুলত কি শিকাইছিলে মেমে সেইটো কৰি আছে নে কিবা বেলেগ কৰি আছে আৰু হয় সেইটো মই ৰাখো। আৰু সেইটো লাষ্ট টাইম মানে এক্সামৰ আগে আগে আমাক খুব মানে পেৰেণ্টছ মিট দিছিলে, মানে মাহে মাহে ক'ব লাগিলে দিছিলে। কেতিয়াবা খঙো উঠে আৰু ইমান মাতি থাকে আৰু আলটিমেটলি হয় ছাৰে কিন্তু এটা কথা কৈছিলে তেতিয়া যে আপোনালোকে ল'ৰা ছোৱালী পঢ়িলে কাষত থাকি এনেই বহি থাকে, এনে ল'ৰা ছোৱালী কি পঢ়ি আছে চাইছে নে নাই, এইটো বহুত পেৰেণ্টছক কৈছিলে আৰু সেই সময়ত ময়ো বহি আছিলোঁ। তেতিয়া মানে কিছুমানে বেয়া পালে এইটো মানিবই লাগিব, ল'ৰা ছোৱালী কি পঢ়িছে চাবই লাগিব, যদিও পাৰে সেইটো মই বহুত চাইছিলোঁ আৰু মোৰ ছোৱালী বিশেষ ক'ব লগা নাই আৰু তাই সেইধৰণে আপুনি আগুৱাই লৈ গৈছে। মই এইখিনিতে আৰু এটা বস্তু এড কৰিম, তেখেতে যিটো ক'লে যে পিটিএম হৈছিলে আৰু তেখেতে ক'লে খং উঠে, সেইটো সঁচা কথা হয়, পেৰেণ্টছে খং উঠে। কিন্তু পিটিএমবোৰত আমি কি কৰোঁ আচলতে, আমি পেৰেণ্টছবোৰক ফিডবেক দিওঁ বাচ্ছাৰ, প্লাছ আমি পেৰেণ্টছৰ পৰা ফিডবেক লওঁ, ল'ৰা ছোৱালীয়ে ৰুটিন এখন ফ'ল' কৰিছে নাই সেইটো চাওঁ, বাচ্ছাৰ প্ৰগ্ৰেছটো ট্ৰেক কৰোঁ আৰু ট্ৰেক কৰাতে শেষ নহয়, তাৰপিছতে আমি তাৰ ৰেমেডিয়েল মেজাৰ্ছ লওঁ, ৰেমেডিয়েল মেজাৰ্ছ লওঁ, তাৰপিছত আকৌ ইম্প্ৰুভমেণ্ট হৈছে নাই সেইটো কাৰণে পিটিএম গোটেইবোৰ স্কুলতে হয় আৰু সম্ভৱতঃ এই ধৰণে আচলতে আপোনালোকে অকমান বেছি গুৰুত্ব আৰু এতিয়া স্পেচিয়েলি পেণ্ডেমিক হৈ পেলাই আমাৰ পিটিএমছবোৰ আৰু ফ্ৰিকুৱেণ্ট হৈ গৈছে, যিহেতু বাচ্ছাৰ লগত স্পৰ্টছ এক্টিভিটিৰ কথা, যিহেতু পঢ়া শুনাৰ লগতে স্পৰ্টছৰ কথাখিনিও আহে, ছাৰক মই সুধিম যে স্পৰ্টছৰ ওপৰত কিমান গুৰুত্ব দিয়ে আপোনালোকে, কি ধৰণে দিয়ে? স্পৰ্টছৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। ইভেন আমি মালয়েছিয়া ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছোঁ মালয়েছিয়াত ফুটবলত বিশেষকৈ। গতিকে স্পৰ্টছত আমাৰ ক্ৰিকেটত আমি বেছি গুৰুত্ব দিব পৰা নাই, গ্ৰাউণ্ডৰ অলপ অভাৱ আছে, ফুটবলত আমি ভাল কৰি আছোঁ আৰু আমি CBSE যিবোৰ গেমছ অৰ্গেনাইজ কৰে প্ৰতি বছৰে আমি খোখত বয়জৰ পৰা গাৰ্লছৰ পৰা আমি ফাৰ্ষ্ট প্ৰাইজ পাওঁ। গতিকে প্ৰত্যেকটো বস্তু আমি বহুত বস্তু স্পৰ্টছত ৱাইডলি লোৱা নাই, কাৰণ সম্ভৱ নহয়, কাৰণ এক্টিভিটিজ আমাৰ বহুত বেছি। গতিকে আৰু ইভেন আমাৰ হলিডেটো আমি স্কুল খোলোঁ, সেইটো লৈ কিছুমান পেৰেণ্টছে আমাক বেয়াও পায়, কিন্তু বেয়া পালেও আমি চিষ্টেমটো এনেকৈ ৰাখিছোঁ, খুব ষ্ট্ৰিক্ট ডিচিপ্লিনত ৰাখিছোঁ যে ল'ৰা ছোৱালীখিনি বেয়া লাইনত যাব নোৱাৰে আৰু আমি খুব সঘনাই ক্লোজ মনিটৰ কৰিব পাৰোঁ, 1-to-1 মনিটৰ কৰিব পাৰোঁ, তাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। পাৰ্টনাৰ হিচাপে লৈছোঁ। এতিয়া বাকীখিনি এক্টিভিটিজ কি ধৰণে আগুৱাই লৈ যায়? বাকী এক্টিভিটিজ আমাৰ স্কুলৰ ভিতৰত ৰেগুলাৰলি আছে, কাৰণ এতিয়া মই সৰু এটা এক্সাম্পল দিছোঁ, স্পেচিয়েল এছেম্বলি, ক্লাছ ৱাইজ এছেম্বলি, ক্লাছ ৱাইজ ছেকশ্যন ৱাইজ এছেম্বলিজ আছে। আমাৰ জুনিয়ৰ এছেম্বলি বেলেগ, ছিনিয়ৰ এছেম্বলি বেলেগ। ইভেন আমি অনলাইনত আজি আমাৰ অনলাইন PTM হৈছে, অনলাইন 2টা ৰাউণ্ড PTM হৈছে, অনলাইন এক্সাম হৈছে, অনলাইন এছেম্বলি ৰেগুলাৰলি হৈ আছে, অনলাইন
পেৰেণ্টছ ট্ৰেইনিং পেৰেণ্টছ ৱৰ্কশ্বপ হৈ আছে গতিকে আমি এটা বস্তু মিক্স কৰা নাই আজিলৈ অনলাইন কুইজ আৰম্ভ হৈছে গতিকে ইয়াত যিখিনি আমি এক্টিভিটিজ আৰু প্ৰত্যেকটো এক্টিভিটিজ আমাৰ লাৰ্নিং আউটকাম থাকিব লাগিব অবজেক্টিভ থাকিব লাগিব সাপোজ ফুটবলৰ পৰা ফিজিকেল ৱেলবিং শিকিব পাৰে মেণ্টেল ৱেলবিং প্ৰব্লেম সলভিং স্কিল ক্ৰিটিকেল থিংকিং স্কিল টিম ৱৰ্ক বিশেষকৈ লিডাৰশ্বিপ স্কিল আহিব পাৰে এইবোৰ স্কিলবোৰক আমি গুৰুত্ব দিওঁ আমাৰ জাষ্ট প্ৰেক্টিকেল ফিল্ডত আমি থিয়ৰিও আছে আমাৰ লগত আৰু বেছিক এতিয়া ক্লাছ 1 লোৱা বাচ্চা এটা আপনি কি ফুটবল দিম ফুটবলটো দিব নোৱাৰে তাত মটৰ স্কিলৰ ওপৰত গুৰুত্ব দিওঁ আমাৰ সেনেকুৱা ইকুইপমেণ্টটো আছে ট্ৰেইন টিচাৰ আছে তাৰ কাৰণে গতিকে গোটেইখিনি বস্তু আমি ইভেন আমাৰ বাহিৰৰ টিচাৰ আছে স্পেইনৰ টিচাৰ আছে আমাৰ মোৰ অনুষ্ঠান সামৰিবৰ হৈছে হাতত বৰ বিশেষ সময় নাই শেষত মই ছাৰৰ পৰা জানিবলৈ বিচাৰিছোঁ আচলতে এতিয়া আপোনালোকৰ ফিউচাৰ প্লেনিং বা গোটেইখিনি আপোনালোকে কি ধৰণে প্লেন কৰিছে যে এইখিনি বস্তু আপোনালোকে অব্যাহত ৰাখিব আগলৈও নিশ্চয় আমাৰ পেণ্ডামিকৰ পিছত আপুনি চাব যেন নিউ নৰ্মেলৰ কুৱেশ্যনটো আহি আছে নিউ নৰ্মেল আমি অলৰেডি প্লেন কৰিছোঁ ষ্ট্ৰেটেজিক প্লেন কৰিছোঁ কাৰণ আমি তললৈ যোৱাৰ কোনো কুৱেশ্যনেই উঠিব নোৱাৰে ইভেন ভাৰতবৰ্ষৰ কোনো স্কুল তললৈ নাযায় ওপৰলৈ আহিবই লাগিব আমি অনলাইনৰ মাধ্যমেৰে ইভেন আমি যেতিয়া পেণ্ডামিক অপেন হ'ব নোহোৱা হ'ব তেতিয়াও আমি অনলাইনৰ মাধ্যমেৰে ক্লাছবোৰ ল'ম ক্লাছবোৰ ল'লে কেতিয়াবা কি হয় যেনেকৈ এতিয়া কালি নিউজত অলৰেডি আহিছে 50% ষ্টুডেণ্ট এটেণ্ড কৰিব 50% নোৱাৰিব মানে তেতিয়া আমি অনলাইন মাধ্যমতে ল'ম যিবোৰ কিছুমান 50% ঘৰৰ পৰা ক্লাছ এটেণ্ড কৰিব আৰু নেক্সট ডে তেখেতসকলে আহিব আৰু এই যিটো 50% ষ্টুডেণ্ট ঘৰত গুচি যাব গতিকে দুইটাৰে আমি ক্লাছৰ যেনেকৈ আমি অনলাইনত আমি অলৰেডি 65% চিলেবাছ কমপ্লিট কৰিছোঁ এই মাহৰ শেষৰ 20 তাৰিখত আমি হাফ ইয়াৰলি এক্সাম কণ্ডাক্ট কৰিব ওলাইছোঁ গতিকে আমাৰ কোৰ্চ খুব systematically গৈ আছে ইভেন অনলাইনত পেৰেণ্টছৰ ফিডবেকটো যথেষ্টখিনি ভাল গতিকে এই প্ৰচেষ্টা আমি কেতিয়াও আগবাঢ়ি নোহোৱা নকৰোঁ ইভেন আমি ভাৰতৰ বাহিৰৰ ৱৰ্ল্ডত যিবোৰ ভাল ভাল স্কুল তেখেতসকলে যিটো কৰিছে আমি আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিকে আৰু সেয়া আছিল NPS ইণ্টাৰনেশ্যনেলৰ কেতবোৰ কথা তেওঁলোকে জনাইছে যে তেওঁলোকে আচলতে কি ধৰণে নিজৰ বিদ্যালয়খনত এটা পৰিৱেশ গঢ় দি তুলিছে যাতে শিক্ষক শিক্ষয়িত্ৰীয়ে খুব নজৰত ৰাখিব পাৰে ছাত্ৰ ছাত্ৰীসকলক আৰু সেই ধৰণে শিক্ষাৰ্থীসকল খুব সুন্দৰকৈ সফলতাৰ মাপকাঠিত দপদপে উঠি যাবলৈ পাৰে আৰু আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰে সৈতে অনুষ্ঠান সামৰিছোঁ নমস্কাৰ